অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। ইতিমধ্যে ৰাজ্যজুৰি মঙলবাৰৰ দিনটোত আম আদমি পাৰ্টিয়ে উদযাপন কৰিলে প্ৰতিষ্ঠা দিৱস। ডিব্ৰুগড়ৰ এবাৰ আম আদমি পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এবাৰ ব্যতিক্ৰমী ৰূপত আয়োজন কৰিলে আম আদমি পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক প্ৰকাৰ মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে ডিব্ৰুগড় জিলা আম আদমি পাৰ্টিয়ে। সবিশেষ এনিটকছৰ দৰ্শক আপ ডিব্ৰুগড় জিলা আয়োজন কৰিলে ব্যতিক্ৰমী ৰূপত দলৰ প্ৰতিষ্ঠা দিৱস। মানৱতাৰ নিদৰ্শন দেখুৱাই মৰাণ কল্যাণ বৃদ্ধাশ্ৰমত পালন কৰিলে দলৰ প্ৰতিষ্ঠা দিৱস। বয়োজ্যেষ্ঠসকলৰ লগত বিহু নাচি কেক কাটি লগে ভাগে এসাঁজ খাই জ্যেষ্ঠসকলৰ আশীৰ্বাদ ল'লে কৰ্মকৰ্তাসকলে। মানৱতাৰ এক প্ৰকাৰ নিদৰ্শন দাঙি ধৰিলে আৰু ডিব্ৰুগড় জিলা আয়োজন কৰিলে এইবাৰ ব্যতিক্ৰমী ৰূপত আম আদমি পাৰ্টিৰ 12 সংখ্যক প্ৰতিষ্ঠা দিৱস। আৰু এইদৰে দেখা পোৱা গ'ল বৃদ্ধাশ্ৰমৰ ককা আইতাৰ সৈতে সময় কটালে আম আদমি পাৰ্টিৰ নেতা কৰ্মীসকলে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। ইতিমধ্যে ৰাজ্যজুৰি যেটো পালন কৰা হৈছিল আম আদমি পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস আৰু এইদৰে ডিব্ৰুগড় জিলাতো আম আদমি পাৰ্টিৰ দলীয় কৰ্মীসকলে কল্যাণ আশ্ৰমত ককা আইতাসকলৰ সৈতে এসাঁজ লগে ভাগে খাই আয়োজন কৰিলে আম আদমি পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস। দৃশ্যাংশ দেখুৱাইছোঁ। মন্তব্য আছে সেয়া আগবঢ়াইছোঁ। নমস্কাৰ। মহান নেতা আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত যি আম আদমি পাৰ্টি গঠিত হৈছিল, সেই আম আদমি পাৰ্টিয়ে আজি 13টা বৰ্ষত ভৰি দিছেহি। আজি আমাৰ 13তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত আমি ডিব্ৰুগড় জিলাৰ আম আদমি পাৰ্টিৰ সকলো সতীৰ্থই আজি মৰাণত অৱস্থিত কল্যাণ বৃদ্ধাশ্ৰমত আহি আইসকলৰ লগত বাপসকলৰ লগত আমি এমুঠি তেওঁলোকৰ লগত সকলোৱে মিলিজুলি খোৱাৰ মানসৰে লগতে অকণমান তেওঁলোকৰ লগত কথা বতৰা তেওঁলোকৰ লগত হাঁহি গীত মাতেৰে অকণমান সময় অতিবাহিত কৰাৰ বাবে আৰু আমাৰ আম আদমি পাৰ্টিয়ে আমি যিহেতু ৰাইজৰ মাজত আগবাঢ়ি গৈছোঁ, আমি তেওঁলোকৰ শ্ৰীচৰণত এটি প্ৰণিপাত জনাই সেৱা ল'বলৈ আহিছোঁ, যাতে অনাগত দিনত আমাক ভগৱানে কৃপা কৰক, তেওঁলোকে আশীৰ্বাদ কৰক, আমি আম আদমি দলটোৱে ৰাইজৰ বাবে কাম কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হওঁ আৰু আমি আম আদমি পাৰ্টিৰ ৰাইজৰ কাৰণে যিখিনি প্ৰাপ্য হয় সেই প্ৰাপ্যখিনি যাতে দিবলৈ আমি সক্ষম হওঁ, তাৰ কাৰণে আমি আশীৰ্বাদ বিচাৰি আহিছোঁ। আৰু এই ক্ষণত আমি এটা কথা আম আদমি পাৰ্টিয়ে অনুভৱ কৰিছোঁ যে প্ৰতিজন এই বৃদ্ধাশ্ৰম আমি আম আদমি পাৰ্টিয়ে নিবিচাৰোঁ যে বৃদ্ধাশ্ৰমৰ সৃষ্টি হওক, কিয়নো সন্তানে যেতিয়া মাক দেউতাকক এখন বৃদ্ধাশ্ৰমত থবলৈ আহে সেই মুহূৰ্তত কিন্তু সন্তানে এই কথাও মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগে যে অনাগত সময়ত তেওঁলোকৰ সন্তানেও কিন্তু তেওঁলোকক বৃদ্ধাশ্ৰমত ৰাখিব। গতিকে আজি আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমি এই শুভক্ষণত সকলো সন্তানলৈ এটা অনুৰোধ জনাইছোঁ, বৃদ্ধ বয়সত যাতে মাক দেউতাকক কোনেও বৃদ্ধাশ্ৰমত নাৰাখে, নিজৰ বুকুৰ মাজত ৰাখি নিজৰ কাষত ৰাখি যাতে নিজেই সুন্দৰকৈ তেওঁলোকৰ জীৱনত সেই সমস্যা অতিবাহিত কৰিব পাৰে, তাৰ কাৰণে যাতে সহায় সহযোগ কৰে, এয়াই আমাৰ অনুৰোধ। ধন্যবাদ। আজি আমি আম আদমি পাৰ্টি ডিব্ৰুগড় জিলাৰ লগতে আমাৰ অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আজি 13তম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ। মৰাণ কল্যাণ বৃদ্ধ আশ্ৰমত আমি তেওঁলোকৰ লগত আজি আমি ডিব্ৰুগড় জিলাৰ হৈ আহি তেওঁলোকত ফূৰ্তি কৰি আজি প্ৰতিষ্ঠা দিৱসটো আমি পালন কৰিছোঁ। লগতে আমি তেওঁলোকক গান বাজনা কৰি এমুঠি ভাত লগে ভাগে খাবলৈ আমি তেওঁলোকৰ লগত আজি আগবাঢ়ি আহিছোঁ আৰু তেওঁলোকৰ যাতে ভৱিষ্যত ভালদৰে কামনা কৰিছোঁ। লগতে আমাৰ যি বৃদ্ধ আশ্ৰমত আজি যি স্বত্ব অধিকাৰী আমাৰ লতা আগৱাল বাইদেউ আমি ধন্যবাদ জনাইছোঁ, যাতে আজি আমি আম আদমি পাৰ্টি আজি এই সুবিধাকণ দিছে। এই মঞ্চতে আমি আমাৰ নিজৰ দলটো আমি আগবঢ়াই লৈ যাম বুলি আমি আজি প্ৰতিশ্ৰুতি আমি বদ্ধ কৰিছোঁ। নমস্কাৰ। মহান নেতা আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত যি আম আদমি পাৰ্টি গঠিত হৈছিল,